নমস্কাৰ আসাম ফক ডান্স টেলেণ্টৰ মজিয়ালৈ আহি মই শ্ৰীধৰ গগৈ আকৌ আপোনালোকক এই সম্পৰ্কতে আলোচনা কৰিম। এবাৰ আহিম আমি নামৰ সম্পৰ্কত। আমি জানো আমাৰ বিহু নামবোৰ চতুষ্পদী বুলি কওঁতে আপোনালোকক বুজিবলৈ চাগে অসুবিধা লাগিছে। চাৰি শাৰীৰ ভিতৰত আমাৰ বিহু নামবোৰ আৰু সেই নামবোৰ ছন্দবদ্ধ। সেই ছন্দবদ্ধ বুলি কওঁতে আমি ছন্দ বিষয়ে জানিবই লাগিব। ছবি ছন্দ, লেছাই ছন্দ, দুলৈ ছন্দ এনেকৈ ছন্দ আছে। ঠিক অনুপাক ছন্দও আছে। বিহু নামত অনুপাক ছন্দও প্ৰাধান্যতা লাভ কৰিছে। সেইটোকে আকৌ ধৰ্মীয় দিশত শংকৰদেৱে অনুপাক ছন্দত কবিতা লিখিছিল। কি লিখিছিল? মধু দানৱ দাৰণ দেৱ বৰং দ পৰাই আৰম্ভ কৰিছিল। সেইটো অনুপাক ছন্দ। ঠিক অনুপাক ছন্দত আমাৰ বিহু নাম লিখিছে। বিহু 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 ঠিক দুইটা ববৰ পৰা আৰম্ভ হৈছে। কবি সাহিত্যিকেও লিখিছে কবিতা। বগাকৈ বগলী বহলাই বহিছে, বুটলি বিলাও গৈ বলা। হয়নে? গোটেইবোৰ ববৰ পৰা আৰম্ভ হৈছে। এইটো হৈছে অনুপাক ছন্দ। আমাৰ বিহু নামত যদি আৰম্ভণি হৈ শেষত দন্ত তত শেষ হৈছে, আকৌ পিছৰ চৰণতো এই দন্ত ততে শেষ হ'বগৈ। যেনে কুলি কোমলি মাত মাত কুলি মাতে শুনি ৰ'ব মই নোৱাৰো, ঐ পেটলৈ নাযায় মোৰ ভাত মাত ভাত। বুজি পালোনে? এইটো হ'ল ছন্দ। মই সেইষা বিহু নাম বুলি কোৱা নাই, কিন্তু মই ঘপককৈ আপোনালোকক উপমা এটা দিবৰ কাৰণে এই কথাটোকে লৈ আহিছোঁ। গম পালেনে? যেনেকৈ জাকৈ ললিতি খালৈও ললিতি, ঐ ললিতি বিলৰে মাছ, অহাকো সুধিলো যোৱাকো সুধিলো, বিললৈ কিমানে বাট। মাছ বাট, মাছ আৰু বাট, ইয়াত এই ছন্দটো তেনেকৈ দিছে। সেইকাৰণে আমাৰ ছন্দবদ্ধ নোহোৱাকৈ এটা চৰণ গাই থৈ দিয়ে বিহু নামবোৰত। এইটো কিমান শুদ্ধ? কি গালে? বিহু নামষাৰত এটা জাত লগাই ল'লে। জাত লগালে এটা ছন্দহে গালে, পিছতো নাগালে। হ'বনে নহ'ব? এতিয়া আমাৰ এইবাৰ আমি তেনেকুৱা বহুকেইটা পালোঁ। মই এটা সৰুকৈ গাই দিব বিচাৰিছোঁ। এইবেলি বিহুতে চেৰেকি চেৰেং মন আই নপঠিয়াই, চেৰেকি চেৰেং মন। এইবেলি বিহুলৈ আই নপঠিয়াই, চেৰেকি চেৰেং মনটো তাত জাত লগাইছে। এইবেলি বিহুলৈ আই নপঠিয়াই, অহাবাৰ বিহুলৈ পাম। কথাটো সেইটোকে গাইছে কেনেকৈ? এইবেলি বিহুটি চেৰেকি চেৰেং মন আই নপঠিয়াই, চেৰেকি চেৰেং মন, অহাবাৰ বিহুটি পামে হে, চেৰেকি চেৰেং মন আমাৰ ৰঙে মন, বিহু মাৰি থাকিবৰ, বিহু মাৰি থাকিবৰ মন। পিছৰ চৰণ নাই, ইমানতে এইটো শেষ। তাৰপৰা আকৌ অন্য বেলেগ নাম এষাৰ লৈ আহিলে, বেলেগ এটা জাতত বা বেলেগ এটা হ'ল। সেইটো নহয়, ইয়াৰ পিছৰ চৰণ গাব লাগিব। পিছৰ চৰণ যেনেকৈ আমি অকণমান আমাৰ এই আধুনিকলৈ আনিছোঁ। এই গাঁৱৰ ডেকা ল'ৰা চেৰেকি চেৰেং মন, কৰোণাত মৰিলে চেৰেকি চেৰেং মন, পৰ ডেকা ল'ৰা পামে হে, চেৰেকি চেৰেং মন আমাৰ ৰঙে মন, বিহু মাৰি থাকিবৰ, বিহু মাৰি থাকিবৰ মন। এইবেলি বিহুটি যাবলৈ নিদিয়ে, আই নপঠিয়াই, বা এইবেলি বিহুলৈ আই নপঠিয়াই, অহাবাৰ বিহুটি পাম। গাঁৱৰ ডেকা ল'ৰা কৰোণাত মৰিলে পৰ ডেকা ল'ৰা পাম। বোলে ইমান অত্যাধুনিক শব্দ এটা আপুনি লৈ আহিলে। বিহু নামবোৰ হৈছে ঘটনা প্ৰবাহ। অতিৰিক্ত ক'লেও আপোনালোকে ভাবিব পাৰে ই নহয়। যুগ অনুপাতে বিহু নাম আহি আছে। যেতিয়া অসমলৈ প্ৰথম ৰেল লালি আহিলে, ৰেল লাইন অসমলৈ যেতিয়া হ'ল, তেতিয়া অসমত বিহু নামত ৰেল লাইন সোমালেই। এইবেলি বিহুটি ৰে ৰে কি ৰেল গাড়ী, ৰমকে জমকে ৰে ৰে কি ৰেল গাড়ী, নাহৰ ফুল ফুলিব বতৰ কি ৰেল গাড়ী, চলাই দে কোম্পানী, চলাই দে কোম্পানী, নাচনী কলবাৰী, মাতে ঘেৰে ঘেৰাই, মাতে ঘেৰে ঘেৰাই যায়। দেখিলে নাই? যেতিয়া অসমলৈ ৰেলগাড়ী চলিলে, তেতিয়া সেই ৰেলগাড়ীও বিহু নামত সোমালে। ঠিক তেনেকৈ যেতিয়া প্ৰথম অসমত এৰোপ্লেন উৰিলেহি বা হেলিকপ্টাৰ বা উৰামোটৰ উৰিলেহি, তেতিয়াও বিহু নামত
স্থান পালে সেই ৱামখন পৰিল কোনোবা জেগাত ধুনাগুৰিতে হওক বা ফৰকাটিঙতে হওক বা ক'ৰবাত পৰিল তেতিয়াও বিহুনামে স্থান পালে এই ৱামটো উৰিলে ওপৰত ধৰিলে হামদৈত পৰিলে গিৰি সৌখন হামদৈ পথাৰ ওচৰৰ মানুহবোৰ চল লাগি পৰিলে বেচিবলৈ ধৰিলে বিৰি বন্ধু জনগণ আন্দোলন হ'লে বন্ধু জনগণ আন্দোলন হ'ল অসমত যেতিয়া গণ আন্দোলন হৈছিল তেতিয়া বিহুনামতো সেয়া সোমাইছিল এইবোৰ হৈছে ঘটনা প্ৰবাহী নহয় জানো বিহুনামে ঘটনা প্ৰবাহী ইতিহাস বহন কৰিছে তাৰ কথা সেইটোৱেই তেনে এতিয়া কৰোণাটো ইমান পৃথিৱীৰ ভিতৰত ডাঙৰ এটা ৰোগ হ'ল এইটো বিহুনামত সোমোৱাটো কি অপৰাধ হ'ব পাৰে শংকৰদেৱৰ কালি পৰহিয়ে শংকৰদেৱ জন্ম হৈছে 1449 শংকৰদেৱ জন্ম হৈছে বিহু তাতকৈ আগৰ পৰা আছে বিহু নাচখন কোনো বেদ বেদান্তত নাই বেদ বেদাংগৰ ওপৰৰ বস্তু সত্ৰীয়া নাচৰ সূত্ৰধাৰ নাচে হওক বা পুতলা নাচে হওক বা ওজাপালিয়ে হওক বা অন্য আমাৰ দেৱদাসী নৃত্যই হওক এইবোৰ ইতিহাস আছে পঢ়িবলৈ পাব আপোনালোকক কোনে লিখিছিল এইটো কোনে উলিয়াইছিল লিখিবলৈ পাব কিন্তু বিহুনাম এবেলি বিহুতি আমুকে জমুকে নাহৰ ফুল ফুলি বৰ বতৰ কেতেকী চৰাই কাটে সৰু সূতা মৰুৱা কাঠৰে জোঁটৰ কোনে লিখিছিল তাৰ লিখকৰ নামটো নাই আমি সেইকাৰণে আমাৰ মুখে মুখে চলি আহিছে আমাৰ আইতাহঁতৰ মুখত শুনিছিলোঁ তাৰপৰা আমাৰ মাৰ মুখত শুনিলোঁ এতিয়া মই গাইছোঁ মোৰ পাছত আমাৰ ল'ৰা ছোৱালী নাতিপুতিয়ে গাব ই কিংবদন্তি সেইকাৰণে ইয়াক কিংবদন্তি বুলিহে কৈছে কোনোবাই যদি কয় এই বিহুগীতটো এই বিহু নাম খা মই ৰচা আমি কিন্তু বিহু নামৰ ৰচয়িতা পোৱা নাই গীতৰ ৰচয়িতা আছে কিন্তু বিহু গীতৰ ৰচয়িতা আছে সেইটো স্বীকাৰ কৰোঁ এতিয়া গীত আৰু নামৰ মাজৰ পাৰ্থক্যখিনি ক'ত আছে আপোনালোকে নিজেই চাওক